আজি ৫ জুন ৰাজ্যৰ চুকে কোণে গছপুলি ৰোপণেৰে উদযাপন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহালীতো পৰিৱেশ দিৱস পালন কৰা হয়। বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণ আৰু গ্ৰীণ ছ'চাইটিৰ উদ্যোগত বৰগাং বনাঞ্চলিক বিভাগৰ বিশেষ সহযোগত বৰগাং জাতীয় বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণৰ পাছতে গ্ৰীণ ছ'চাইটিৰ কাৰ্যকৰী সভাপতি জয়কুমাৰ চুতাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ অৰ্ধ আইন সেৱক ভুৱন লুইটেলে। সম্পাদক খগেন মটকে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছত বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত বক্তৃতা প্ৰদান কৰে অধিবক্তা পল্লৱী বৰাই। জিলা শিশু সুৰক্ষা বিভাগৰ জিলা বিষয়া প্ৰস্তুতি ভূঞাই বাল্য বিবাহ শিশু শ্ৰমিকৰ ওপৰত বিশেষভাৱে সভাখনত অৱগত কৰে। ইয়াৰ উপৰি সভাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কৰবী কটকী কলাশ্ৰী বিনোদ খনাল, জিলা আইন সেৱা প্ৰাধিকৰণ দীপাংকৰ বৰা আৰু গ্ৰীণ ছ'চাইটিৰ উপসভাপতি খাদেম আলীয়ে বক্তব্য প্ৰদান কৰে। অন্যহাতে বিহালীৰ জীৱন নামৰ এক স্বেচ্ছাসেৱী সংগঠনে বিশ্ব পৰিৱেশ দিৱস পালন কৰি গছপুলি ৰোপণ কৰে। জীৱন নামৰ সংগঠনৰ সভাপতি গোপাল চেত্ৰী, সম্পাদক প্ৰদীপ উপাধ্যায় লগতে প্ৰায় অৰ্ধ শতাধিক লোকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ ক্ষেত্ৰত গছৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰা দেখা যায়। বিহালীৰ পৰা তপন গৌতমৰ সহযোগত হেমন্ত ঘিমিৰৰ ৰিপৰ্ট PPN ডিজিটেল। মোৰ নাম প্ৰস্তুতি ভূঞা, মই লিগেল কাম প্ৰভিজন অফিচাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ। আজি বিশ্ব পৰিৱেশ দিৱস আমি ইয়াতে আহি জাতীয় বিদ্যালয় আপোনাৰ বৰগাং ইয়াতে আহি আমি উদযাপন কৰিছোঁ। আমি ৰাইজক সজাগতা সভাত আমি জনাইছোঁ বিশ্ব পৰিৱেশৰ ওপৰত কিখিনি আমাৰ কৰিবলগীয়া কৰণীয়, আৰু আমি যেনেকৈ মই শিশু সুৰক্ষাৰ ওপৰত জড়িত, মই শিশু সুৰক্ষাৰ ওপৰত তেওঁলোকক অকণমান অৱগত কৰিছোঁ। বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ, নানান যিমান আমাৰ শিশু এগেইনষ্টত যিমান ক্ৰাইম আছে সেইখিনিৰ ওপৰত মই অলপ তেওঁলোকক অৱগত কৰিছোঁ। মই আমাৰ যি স্কীম আছে স্পনচৰশ্বিপ স্কীম, সেইখিনিৰ ওপৰতো মই তেওঁলোকক অৱগত কৰিছোঁ যাতে ইয়াৰ এই অঞ্চলৰ মানুহখিনিয়ে উপকৃত হওক। সঁচাকৈ ভাল লাগিল, বিশেষকৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ যোগেদি আমি বহুতখিনি কথা ইয়াত অৱগত হ'ল। চৰকাৰে কেনেধৰণে আইন লৈছে, বিশেষভাৱে আমি শিশু সুৰক্ষা ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা আছে সেই সম্পৰ্কে সম্যক জ্ঞান আমাক দিলে, তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সজাগতা সভা পাতি আহিছে। বাল্য বিবাহ, তাৰপিছত বিভিন্ন পৰিৱেশ দিৱসৰ লগতে যোগা দিৱস, তাৰপিছত বিশ্ব ধঁপাত দিৱস আদিকে কৰি বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা বহুতো সা সুবিধা আছে। মহিলা, দৰিদ্ৰ লোক, অনুসূচিত জাতি, অনুসূচিত জনজাতি আদি বিনামূলীয়া আইনী সাহায্যৰ ব্যৱস্থা আছে, আৰু এই আইনী সাহায্য ব্যৱস্থাটো আমাৰ অঞ্চলৰ মানুহে খুব গ্ৰহণ নকৰে, খুব কমেই কৰে। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত গৈ তেওঁলোকে নিজৰ প্ৰাপ্য আইনী অধিকাৰটো ল'ব পাৰে, আৰু এই ক্ষেত্ৰত বিভিন্ন থানাৰ অন্তৰ্গত স্বেচ্ছাসেৱক নিযুক্তি দিয়া হৈছে। ময়ো বিহালী আৰু বৰগাং আউটপোষ্টৰ এজন স্বেচ্ছাসেৱক। আপোনালোকে মোকো কিবা থাকিলে ক'ব পাৰে, আৰু সেই ক্ষেত্ৰত মই সহযোগ কৰিবলৈ সদায় আগবাঢ়ি আহিম। আজি আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে আজি আমাৰ জীৱন যিটো আমি বিহালী কমাৰপুখুৰী গাঁৱত আমি এটা NGO অলৰেডি 2021 চনৰ পৰা চলাই আহিছোঁ। জীৱনৰ ফুল মিনিংটো হ'ল জইণ্ট ইনিচিয়েটিভ বিহালী আৰ্ট ফৰ নেচাৰ বুলি এখন NGO আছে। সেই নেচাৰে আজি বহুত দিনৰ পৰা আমি বিভিন্ন জেগাত বিভিন্ন ধৰণে বৃক্ষৰোপণবিলাক কৰি আছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস, সেই উপলক্ষে আমি আজি আমাৰ কলঘৰ কমাৰপুখুৰী গাঁৱত যি কলঘৰ আছে, চাহ কলঘৰ, সেই কলঘৰৰ ভিতৰত আমি বৃক্ষৰোপণ কৰি আজি এই দিৱসটো উদযাপন কৰিছোঁ। আৰু অনাগত দিনতো আমাৰ আজি এই দিনটো উপলক্ষে বুলি নহয়, অনাগত দিনতো আমি বিভিন্ন জেগাত আমি আকৌ বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ চলি থাকিব। আমি সেই পুলিবিলাক সুৰক্ষাৰ বাবে বা ৰক্ষণাবেক্ষণৰ বাবে আমি পদক্ষেপ লৈছোঁ। আমি পুলিৰ ছাইডত বেৰ কৰিছোঁ, বেৰ কৰি পুলিখিনি ডাঙৰ হ'বলৈ যত্ন কৰিছোঁ আমি, আৰু ওচৰে পাঁজৰে থকা যিবিলাক
মানুহবিলাক আছে তেওঁলোককো আমি সেইবিলাক গছটো কিয় বস্তু, গছ যে আমাৰ জীৱন হয় সেই বিষয়ে তেওঁলোকক আমি অৱগত কৰিছোঁ। তেওঁলোকে সেই বিষয়ে আজিৰ ডেটৰ সময়ত তেওঁলোক যথেষ্ট চিন্তনীয় বিষয়। তেওঁলোকে বহুত চিন্তা কৰে যে বৃক্ষ আমাৰ জীৱন হয়, বৃক্ষ থাকিলে আমি জীয়াই থাকিম, আমাৰ ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিব। সেইবিলাক লক্ষ্য ৰাখি তেওঁলোকে যত্ন কৰিছে। গতিকে আজিলৈকে আমি যিমান পুলি ৰোপণ কৰিছোঁ 2021 চনৰ পৰা আজিলৈকে আমি প্ৰায় 200 পুলি ৰোপণ কৰিলোঁ। 200ৰ পৰা প্ৰায় আমি 150 পুলি আমি অলৰেডি জীৱিত অৱস্থাত আছে। অলৰেডি পুলিখিনি গছ হৈ গৈছে অলৰেডি। গতিকে এই ক্ষেত্ৰত আমি সেই তেনেধৰণে বেৰ হেৰি দি মানুহক সজাগ কৰি আমি বিশেষকৈ বিহালীৰ ক্ষেত্ৰত আমি 2021 চনত নতুনকৈ এখনি NGO জীৱন বুলি এটা সংগঠন খুলি আমি তাৰ পৰা পুলিবিলাক লগাই গছৰ ৰাস্তাৰ কাষে কাষে আৰু প্ৰায় আমি বিশেষকৈ গুৰুত্ব দিছোঁ প্ৰতি ঘৰৰ পদূলিৰ মূৰত 2টাকৈ গছ লগাই সেই গছৰ দায়িত্ব যাতে তেখেতসকলে লয়, ঘৰৰ মালিকসকলে লয় আৰু তেখেতসকলৰ জীৱনৰ কাৰণে তেখেতৰ ঘৰৰ বৃদ্ধ এজনৰ নামত সেই গছ পুলি যাতে উঠাই দিয়ে তাৰ কাৰণে তেখেতসকলে যত্ন লৈছে। আমি দেখিছোঁ গোবৰ জাবৰ বেৰ জোৰ তেখেতসকলে কৰিছে। আমিও মাজে মাজে গৈ চাই আছোঁ। প্ৰত্যেক দেওবাৰৰ 2 ঘণ্টা সময় আমি জীৱনৰ যিসকল সদস্য আছোঁ তেখেতসকলে সেই গছৰ ওচৰত গৈ তাক চাফ চিকুণ কৰি বেৰ পুৰোৱাৰ ব্যৱস্থা কৰি আৰু সজাগতাৰ কাৰণে গাঁৱে ভূঞে বিভিন্ন প্ৰাথমিক বিদ্যালয়ৰ চৌহদত বা নামঘৰ বা মন্দিৰ বা ৰাস্তাৰ য'ত চাৰিআলি তাত বিভিন্ন ধৰণৰ গছ পুলি লগাই আমি ৰাইজক এই আজিৰ যুগত যিটো সমস্যা অক্সিজেনৰ সমস্যাক সমাধান কৰিবৰ বাবে আমি সজাগতা অৱলম্বন কৰিছোঁ।